পঞ্চায়ত ইলেকশ্যন 2025 ভোটগ্ৰহণকাৰী দলৰ দায়িত্ব আৰু কৰ্তব্যসমূহ প্ৰিজাইডিং অফিচাৰ, ফাৰ্ষ্ট পুলিং অফিচাৰ, ছেকেণ্ড পুলিং অফিচাৰ এণ্ড থাৰ্ড পুলিং অফিচাৰ, ডিউটিজ এণ্ড ৰেছপন্সিবিলিটিজ অফ পলিং পাৰ্টি। প্ৰথমতে প্ৰিজাইডিং বিষয়াৰ দায়িত্ব আৰু কৰ্তব্য সম্পৰ্কে অধ্যায় 1ত বিতংভাৱে উল্লেখ কৰা আছে। মই অধ্যায়টো ইয়াৰ পিছত দি দিম। এতিয়া প্ৰথমতে ইয়াত দিয়াখিনি পঢ়ি লওঁ। ভোটগ্ৰহণকাৰী দলৰ মুৰব্বী হিচাপে ভোট কেন্দ্ৰটো সম্পূৰ্ণ দায়িত্বত থাকিব আৰু শৃংখলা ৰক্ষা কৰি নিৰ্বাচনী বিধিমতে যাতে ভোটগ্ৰহণ সুকলমে হয় তাক নিশ্চিত কৰিব। তেওঁ দলৰ পুলিং বিষয়া, উপস্থিত পুলিং এজেণ্টসকলৰ কাম কাজ পৰ্যবেক্ষণ আৰু নিয়ন্ত্ৰণ কৰিব। তদুপৰি ভোটগ্ৰহণ শেষ হোৱাৰ পিছত বেলট বাকচ আৰু বিভিন্ন অপৰিণত প্ৰপত্ৰ প্ৰতিবেদন আদি জিলা আয়ুক্তৰ ওচৰত জমা দিয়াৰ বাবে দায়বদ্ধ। এইখিনি অসমীয়াত বুজি নাপালে অকণমান ইংৰাজীটো ইয়াত দি দিছোঁ। ডিউটিজ এণ্ড ৰেছপন্সিবিলিটিজ অফ প্ৰিজাইডিং অফিচাৰ overall in charge of the polling station and leader of the polling party, custodian of the election materials, ballot paper and ballot box, signatory of the papers and forms, reporting the higher authority as and when required. Presiding officer must play an impartial role and ensure free, fair and credible election. It is our প্ৰথম পুলিং বিষয়াৰ দায়িত্ব। 1 নম্বৰ ভোটাৰ তালিকাৰ চিহ্নিত প্ৰতিলিপি মাৰ্ক কপি তেওঁৰ হাতত থাকিব আৰু ভোটগ্ৰহণ কেন্দ্ৰৰ প্ৰৱেশদ্বাৰৰ ওচৰতে বহাৰ ব্যৱস্থা কৰিব। ভোটদাতাৰ চিনাক্তকৰণ পৰিচয় নিশ্চিতকৰণৰ বাবে তেখেত দায়বদ্ধ হ'ব। ভোটগ্ৰহণ কেন্দ্ৰত প্ৰৱেশ কৰা ভোটদাতাজন প্ৰথমে তেওঁৰ ওচৰলৈ যাব। সাধাৰণতে ভোটদাতাসকল প্ৰাৰ্থীসকলৰ পৰা পোৱা এখন বেচৰকাৰী নাম, ক্ৰমিক নম্বৰ আদি থকা পত্ৰী শ্লিপ লৈ আহে। এনে পত্ৰী শুদ্ধ বগা কাগজত হোৱা উচিত আৰু তাত কোনো প্ৰাৰ্থী বা দলৰ নাম, প্ৰতীক চিহ্ন আদি থাকিব নোৱাৰিব। লগতে এনে পত্ৰী আনিলে বা নানিলেও তেখেত ভোটাৰ তালিকাত নাম, ঠিকনা আদি মিলাই তাই ভোটদাতাজনৰ নামটো বাছি ল'ব। তাৰপিছত পুলিং এজেণ্ট আৰু অন্য পুলিং বিষয়াসকলৰ কাণত পৰাকৈ ভোটদাতাৰ নাম, ভোটাৰ তালিকাৰ ক্ৰমিক নং, পৃষ্ঠা নং আদি মাতি শুনাব। যদি ভোটদাতাৰ পৰিচয় সম্পৰ্কে কোনো প্ৰত্যাহ্বান নহয় তেতিয়া ভোটদাতাক দ্বিতীয় পুলিং বিষয়াৰ ওচৰলৈ পঠাব আৰু উক্ত ভোটদাতাৰ নামৰ তলত আঁচ টানিব। মহিলা ভোটদাতা হ'লে অতিৰিক্তভাৱে নামৰ বাওঁ কাষে টিক চিহ্ন দিব। তাৰপিছত ভোটদাতাৰ বাওঁহাতৰ তৰ্জনী আঙুলিত অমোচনীয় চিয়াঁহীৰ দাগ দিব। প্ৰতিজন ভোটদাতাৰ ক্ষেত্ৰত একে প্ৰক্ৰিয়াৰ পুনৰাবৃত্তি কৰিব। 5 নম্বৰ প্ৰিজাইডিং বিষয়াগৰাকীৰ অসুস্থতা বা আন অনিবাৰ্য কাৰণবশতঃ দায়িত্ব পালন কৰাত অসমৰ্থ হ'লে প্ৰথম পুলিং বিষয়াই তৎকালীনভাৱে প্ৰিজাইডিং বিষয়াৰ দায়িত্ব গ্ৰহণ কৰিব আৰু বাকী থকা কামখিনি সম্পূৰ্ণ কৰিব। এনে পৰিস্থিতিত তেওঁৰ দায়িত্ব অন্য পুলিং বিষয়াৰ ওপৰত ন্যস্ত হ'ব। 6 নম্বৰ ভোটগ্ৰহণ কৰ্তব্যৰ সমগ্ৰ প্ৰক্ৰিয়াটো তেওঁ প্ৰিজাইডিং বিষয়াক সক্ৰিয়ভাৱে সহযোগ কৰিব। তেওঁ ভোটদাতাৰ বাওঁহাতৰ তৰ্জনী আঙুলিটো পৰীক্ষা কৰিব আৰু নখৰ আগৰ পৰা আঙুলি প্ৰথম পাপটোৰ গুৰিলৈকে পৰাকৈ এডাল আঁচৰ দৰে দাগ দিব। চিয়াঁহী দাগ দিয়াৰ আগতে তেওঁ লক্ষ্য কৰিব যাতে আঙুলিটোত কোনো ধৰণৰ অমোচনীয় চিয়াঁহী দাগ নাই। যদি আঙুলিত দিব লগা দাগটো আঙুলিত তেল আদি থকাৰ বাবে উঠি যোৱাৰ সন্দেহ বা প্ৰমাণ পোৱা যায় তেন্তে দাগ দিয়াৰ আগতে যোগান ধৰা কাপোৰ বা কপাহৰ সহায়ত আঁতৰ কৰি ল'ব। দাগ দিয়াৰ পিছত অন্ততঃ 30 ছেকেণ্ড ৰ'লে দাগ স্থায়ী হ'ব। 8 নম্বৰ যদি ভোটদাতাৰ বাওঁহাতৰ তৰ্জনী আঙুলিটো নাথাকে তেন্তে বাওঁহাতৰ যিকোনো আঙুলিত চিয়াঁহী লগাব। যদি বাওঁহাতত কোনো আঙুলি নাই তেন্তে সোঁহাতৰ তৰ্জনী আঙুলিত চিয়াঁহী লগাব। তৰ্জনী আঙুলি তাতো নাথাকিলে সোঁহাতৰ যিকোনো আঙুলিত আৰু দুয়োখন হাততে আঙুলি নাথাকিলে তেওঁৰ বাওঁহাত সোঁহাতৰ শেষ ভাগৰ গুৰিত চিয়াঁহী লগাব। এতিয়া ইয়াত আঙুলিৰ পৰা নখলৈকে কেনেকৈ চিয়াঁহী লগাবলগীয়া আছে সেইখিনি ধুনীয়াকৈ দেখাই দিয়া আছে। একেখিনি কথাকে ইংৰাজীটো চমুকৈ দিয়া আছে। ডিউটিজ অফ ফাৰ্ষ্ট পুলিং অফিচাৰ। 1 নম্বৰ ইন চাৰ্জ অফ মাৰ্ক কপি অফ ইলেক্ট'ৰেল ৰোল। Number 2 responsible for identification of the voters. 3 number applying indelible ink on the left forefinger of the voter. 4 number shall check the voter's name and other particulars with the relevant entry in the electoral roll. Number 5 shall identify elector with identification documents and underline the voter's name. Put an additional tick mark for ফিমেল ভোটাৰ। ভোটদাতাজনক তেওঁ অনা ডকুমেণ্টছৰে চিনাকি কৰি পেলাই তেওঁৰ নামটো ইলেক্ট'ৰেল ৰোলত আণ্ডাৰলাইন কৰিব লাগে আৰু যদিহে মহিলা ভোটাৰ হয় তেতিয়া অতিৰিক্ত শুদ্ধ চিন এটা দিব লাগে। শ্বেল ৰিড এলাউড চিৰিয়েল নাম্বাৰ এণ্ড নেম অফ দ্য ইলেক্টৰ বা নিৰ্বাচক বা ভোটাৰজনৰ ক্ৰমিক নম্বৰ আৰু নাম ডাঙৰকৈ মাতি দিব লাগে। নম্বৰ 7 মেইনটেইন এ চিট টু নাম্বাৰ্ছ অফ মেল ফিমেল ভোটাৰ্ছ। দ্বিতীয় পুলিং বিষয়া। প্ৰথম পুলিং বিষয়াৰ ওচৰত ভোটদাতাৰ পৰিচয় নিশ্চিত হোৱাৰ পিছত
আঙুলিত অমোচনীয় চিয়াহীৰ দাগ লৈ ভোটদাতাজন দ্বিতীয় পুলিং বিষয়াৰ ওচৰলৈ যাব। দ্বিতীয় পুলিং বিষয়াই তিনিওবিধ বেলত কাগজৰ দায়িত্ব থাকিব আৰু প্ৰতি পৰ্ণত ভোটদাতাৰ চহী বা টিপচহী ল'ব। লগতে ভোটাৰজনৰ ক্ৰমিক প্ৰথম পুলিং বিষয়াই কোৱা মৰ্মে প্ৰতিপৰ্ণ লিখিব। চহীৰ পিছত বেলেগ বেলেগ ৰঙৰ তিনিখন বেলত কাগজ প্ৰতিপৰ্ণৰ পৰা ফালি ভোটদাতাৰ হাতত দি ভোটদাতাজনক তৃতীয় পুলিং বিষয়াজনৰ ওচৰলৈ পঠাব। Duties of second polling officer. In charge of ballot papers of 3 different categories: GP member, AP member and ZPC member. দ্বিতীয় পুলিং বিষয়াজন বেলট পেপাৰৰ দায়িত্বত থাকিব। তিনিখন বেলেগ বেলেগ বেলট পেপাৰ গাঁও পঞ্চায়ত সদস্য, আঞ্চলিক পঞ্চায়ত সদস্য আৰু জিলা পৰিষদ কাউন্সিলৰ সদস্যৰ কাৰণে বেলেগ বেলেগ ৰঙৰ বেলট পেপাৰ থাকিব। এইখন মই বাৰু ইয়াত দেখুৱাই দিম। গাঁও পঞ্চায়ত সদস্যৰ কাৰণে বগা, আঞ্চলিক পঞ্চায়ত সদস্যৰ কাৰণে পিংক বা গুলপীয়া আৰু জিলা পৰিষদ মেম্বাৰৰ কাৰণে লাইট ব্লু বা পাতল নীলা। Take signature thumb impression of the voter in each of the counterfoil of the ballot papers and hand over the ballots after detaching them with the help of a metal rule. দ্বিতীয় পুলিং বিষয়াই ভোটাৰৰ আটাইখন বেলট পেপাৰতে ভোটাৰৰ চহী ল'ব আৰু সেইকেইখন এডাল মেটেলৰ ৰুলৰে ফালি পেলাই ভোটাৰৰ হাতত দিব। এতিয়া আহিব তৃতীয় পুলিং বিষয়াৰ দায়িত্ব। তৃতীয় পুলিং বিষয়াজনে ভোটদানত ব্যৱহাৰ হোৱা ক্ৰছমাৰ্কযুক্ত চাপমোহৰ এৰ' ক্ৰছ মাৰ্কৰ দায়িত্বত থাকিব। ভোটদাতাজনে তেওঁৰ ওচৰলৈ যোৱাৰ লগে লগে বেলট কাগজসমূহ ভাঁজ কৰিব। প্ৰথমে দীঘে আৰু তাৰপিছত পথালিকৈ যাতে বিশিষ্ট চিহ্নটো সোঁফালে ওপৰলৈ স্পষ্টকৈ দেখা পোৱা যায় আৰু পিছত ভাঁজ খুলি ভোটদাতাৰ হাতত দিব। ভোটদান কৰাৰ পিছত পুনৰ পূৰ্বৰ ভাজে ভাজে বেলট কাগজকেইখন সুকীয়া সুকীয়াকৈ জাপি বেলট কাগজত ভৰোৱাৰ বিষয়েও শিকাই দিব। তাৰপিছত ভোটদানত ব্যৱহাৰ হোৱা ক্ৰছ মাৰ্কযুক্ত ৰবৰ ষ্টাম্পত চিয়াহী লগাই দি ভোটদান কক্ষত ভোটদান কৰিবলৈ যাবলৈ ক'ব। যদি কোনো ভোটদাতাই সহায় বিচাৰে তেন্তে তেওঁৰ পচন্দৰ প্ৰাৰ্থীৰ নাম বা প্ৰতীকৰ ওপৰত দিয়া ৰবৰ ষ্টাম্পডালেৰে ষ্টাম্প মৰাৰ পদ্ধতি হিচাপে বুজাই দিব। ভোটদান কৰাৰ পিছত ভোটদাতাগৰাকীয়ে বেলট কাগজখন পূৰ্বৰ ভাজে ভাজে জাপিব আৰু পুলিং বিষয়াৰ সন্মুখত থকা বেলট বাকচত সুমুৱাই দিব। লগতে বেলট কাগজসমূহ বেলট বাকচৰ ভিতৰত ঠেলি সুমুৱাই দিয়া ঠেলা মাৰিডাল মাজে মাজে ঠেলি থাকিব যাতে এটি বাকচত পাৰ্যমানে বেলট কাগজ সোমায়। বেলট কাগজ গ্ৰহণ কৰাৰ পিছত যাতে কোনো ভোটদাতা ভোটদান নকৰাকৈ বা বেলট লৈ বাহিৰলৈ ওলাই নাযায় সেয়া নিশ্চিত কৰিব। Duties of third polling officer. Number 1. In charge of arrow cross mark, rubber stamp and folding unfolding the ballot papers before handing over to the voters. Needs to ensure that the voter will deposit ballot papers into the box. The officer must prevent voters from retaining ballot papers. 3. Sends voters one by one to the voting compartment and ensure that no violation of secrecy of voting happen by any elector. Number 4. Ensure that ballot papers have been inserted into the ballot box after voting by each and every elector. Put the ballot papers into the ballot box. Number 5. Use pusher to push the ballot papers in the box. ইয়াৰ পিছত সেট আপ অফ পুলিং ষ্টেচন। পুলিং ষ্টেচনৰ সেট আপটো কেনেকুৱা হ'ব লাগিব, প্ৰথম পুলিং বিষয়া ক'ত বহিব, প্ৰিজাইডিং বিষয়া ক'ত বহিব, বেলট বক্স ক'ত থাকিব, এখন দুৱাৰেদি প্ৰৱেশ আৰু এখন দুৱাৰেদি প্ৰস্থান হ'ব। এই গোটেইখিনি সুন্দৰকৈ দিয়া হৈছে। আপোনালোকে এইখিনি এইদৰে কৰি ল'ব আৰু ইয়াৰ পিছত কেনেদৰে ইনডেলিবল মাৰ্ক বা অমোচনীয় চিয়াহী কেনেকৈ লগাব লাগিব এই বিষয়ে ধুনীয়াকৈ দেখুৱাই দিয়া হৈছে। এতিয়া বেলট বক্সটো অকণমান দেখাই দিছোঁ কিদৰে সেই নিৰ্দিষ্ট ফুটাটোত আঙুলিটো সোমোৱাই অকণমান ভিতৰত থকা হেণ্ডেলডাল হেঁচি ধৰি কিদৰে বক্সটো খুলিব পাৰি সেইখিনি অকণমান আগতে অনুশীলন কৰি ল'ব আৰু যিহেতু ইয়াত চিল কৰাৰ কথা থাকে সেইসমূহ অকণমান আগতে ভালদৰে চাই ল'ব। প্ৰথমতে যিহেতু দিয়া আছিলে যে অধিষ্ঠাতা বিষয়া বা প্ৰিজাইডিং বিষয়াৰ দায়িত্বৰ কৰ্তব্যসমূহ অধ্যায় 1ত দিয়া আছে, গতিকে সেইখিনি মই ইয়াত দি দিছোঁ। আপোনালোকে প্ৰয়োজন হ'লে পঢ়ি ল'ব পাৰিব।
আৰু মই ইয়াত মাত্ৰ প্ৰিজাইডিং বিষয়া আৰু পুলিং বিষয়াসমূহৰ দায়িত্ব আৰু কৰ্তব্যসমূহ ট্ৰেইনিং PPT আৰু প্ৰিজাইডিং বিষয়াৰ হেণ্ডবুকত দিয়া মতে কিছু অংশ দি দিছোঁ। আৰু আপোনালোকে ভোটগ্ৰহণ কেন্দ্ৰত প্ৰিজাইডিং বিষয়া আৰু আপোনালোকে সমিল মিলৰে আপোনালোকৰ মতে কামটো সুচাৰুৰূপে পালন কৰিব পাৰিব। ইয়াত উল্লেখ কৰাখিনিৰ উপৰিও ভোটগ্ৰহণৰ আগদিনা যিটো বেলট বাকচ আৰু বেলট পেপাৰ আদি কৰি সম্পূৰ্ণ বস্তুবোৰ সংগ্ৰহ কৰা আৰু আগদিনা থকা বহুতো কাম থাকে, সেইসমূহ আপোনালোকে নিশ্চয় জানে বুলি ধৰি লৈছোঁ। আৰু যদি কিবা প্ৰয়োজন হয় আৰু যদি কোনোবা কথাত খোকোজা থাকে তেনেহ'লে মই ট্ৰেইনিঙৰ PPTখন মোৰ এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰ পৰা চাই ল'ব পাৰিব। সকলোৰে ডিউটি সুন্দৰ আৰু সুচাৰুৰূপে পাৰ হৈ যাওক তাৰে কামনা কৰিলোঁ। বেষ্ট অফ লাক টু অল। থেংক ইউ।